যিসকল ল'ৰা ছোৱালীয়ে 8 পাছ 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন কৰিছে তেখেতলোকৰ কাৰণে বহুত ভাল অপৰচুনিটি হয়। গুৱাহাটী হাইকোৰ্টৰ পৰা 2026 চনৰ 40টা পোষ্ট ৰিক্ৰুটমেণ্ট এপ্লাই কৰাৰ কাৰণে সুবিধা দিছে। যিসকলে 8 পাছ কৰিছে, যিসকলে 10 পাছ কৰিছে, যিসকলে 12 পাছ কৰিছে তেখেতলোকৰ কাৰণে বহুত ধুনীয়া সুযোগ আছে। এই সুযোগটো আপোনালোকে মিছ নকৰিব। হয়, গুৱাহাটী হাইকোৰ্টৰ পৰা নতুনকৈ ৰিক্ৰুটমেণ্ট আহিছে 2026 চনৰ 40টা পোষ্টত। ৱেলকাম টু জব ভাস্কৰ। ক্লাছ 8, ক্লাছ 10, ক্লাছ 12ৰ কাৰণে যিসকলে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেখেতলোকৰ কাৰণে বহুত ধুনীয়া সুযোগ। কুইক অভাৰভিউ অলপ মই আপোনালোকক দেখুৱাই দিছোঁ। অৰ্গেনাইজেশ্যন কৰিছে গুৱাহাটী হাইকোৰ্ট। মই আপোনালোকক কৈছিলোঁ এতিয়া পষ্টখিনিৰ নাম মই আপোনালোকক জনাই দি আছোঁ। পষ্টখিনিৰ নাম হৈছে ষ্টেন'গ্ৰাফাৰ গ্ৰেড 2, ষ্টেন'গ্ৰাফাৰ গ্ৰেড 1, ড্ৰাইভাৰ আৰু মাল্টিটাস্কিং MTS। হয়, টোটেল 40টা পোষ্ট। সকলোখিনি এপ্লাই কৰিব লাগিব অনলাইনত। ফিজ হৈছে 250 পৰা লৈ 500 টকালৈ। এপ্লাই ষ্টাৰ্ট হৈছে 10 জুনৰ পৰা আৰু লাষ্ট হৈছে 30 জুলাইলৈকে। হয়, যিসকলে এতিয়ালৈকে এপ্লাই কৰা নাই তেখেতলোকে এপ্লাই কৰি ল'ব। আৰু এই ভিডিঅ'ত সকলোখিনি মই জনাই দিম। ইলিজিবিলিটি, ডকুমেণ্টছ, কেনেধৰণে এপ্লাই কৰিব লাগিব, ক'ত কি কৰিব লাগিব, সকলোখিনি এই ভিডিঅ'তে মই আপোনালোকক দেখুৱাই আছোঁ। এতিয়া আহোঁ মেইন চেলেৰীলৈ। ষ্টেন'গ্ৰাফাৰ টোটেল পোষ্ট হৈছে 35টা। চেলেৰী হৈছে আপোনাৰ 22,000 পৰা লৈ 97,000লৈকে। ইয়াতে কোনো ধৰণৰ DSC এলাউন্সখিনি ইনক্লুড দেখুওৱা নাই। হ'ব পাৰে পিছত আপোনালোকে এইটো পাব। লগতে আছে ষ্টেন'গ্ৰাফাৰ গ্ৰেড 1, চেলেৰী হৈছে 30,000 পৰা লৈ 1,10,000লৈকে। বহুত ধুনীয়া চেলেৰী পেকেজ আছে ইয়াতে। তাৰপিছত আছে ড্ৰাইভাৰ 14,000 পৰা লৈ 70,000 টকালৈকে। আৰু মাল্টিটাস্কিং MTS চিট আছে এটা 12,000 পৰা লৈ 52,000 টকালৈ আপোনালোকে ইয়াতে চেলেৰী পাব। লগতে জনাই দিওঁ বয়স সীমা। যদি আপুনি UR হয় তেতিয়াহ'লে আপোনাৰ 18 পৰা 40 বছৰ বয়সলৈকে পাব। যদি আপুনি OBC বা MOBC হয় তেতিয়া পাব আপুনি 18 পৰা 43 ইয়াৰ্ছলৈকে। আৰু যদি ড্ৰাইভাৰ MTSৰ কাৰণে এপ্লাই কৰে তেতিয়া পাব আপুনি 43 ইয়াৰ্ছ। আৰু ST/SC যদি হয় 18 পৰা 45। যদি আপুনি ড্ৰাইভাৰৰ কাৰণে এপ্লাই কৰে তেতিয়া হ'ব আপুনি 45 ইয়াৰ্ছ। আৰু যদি PWD হয় তেতিয়াহ'লে আপুনি পাব 50 ইয়াৰ্ছলৈকে আপোনালোকে বয়স সীমা পাব। এতিয়া আহোঁ কোৱালিফিকেশ্যন মই আপোনালোকক অলৰেডি কৈছোঁৱে। যিসকলে ক্লাছ 12 পাছ কৰিছে তেখেতলোকে MTSৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু যিসকলে ক্লাছ 10 পাছ কৰিছে তেখেতলোকে এপ্লাই কৰিব লাগিব ড্ৰাইভাৰৰ কাৰণে। লগতে লাগিব ভেলিড LMV ড্ৰাইভিং লাইচেঞ্চ। লগতে যিসকলে গ্ৰেজুৱেশ্যন কৰিছে তেখেতলোকে প্ৰাইভেট ষ্টেন'গ্ৰাফাৰ 1 আপোনালোকে এপ্লাই কৰিব পাৰিব এই পোষ্টটোৰ কাৰণে। লগতে 1 মিনিটত 120টা টাইপিং কৰা আপোনালোকৰ স্পীড হ'ব লাগিব, টাইপিং স্পীড। লগতে ষ্টেন'গ্ৰাফাৰ 2nd, ইয়াতো আপোনালোকে যদি ডিপ্ল'মা কৰিছে বা যিকোনো গ্ৰেজুৱেশ্যন কৰিছে, ITI কৰিছে, পলিটেকনিকেল কৰিছে, যিকোনো আপোনালোকে ডিপ্ল'মা কৰিছে, যিকোনো গ্ৰেজুৱেশ্যন কৰিছে তেতিয়াহ'লে আপোনালোকে এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিবলৈ পাৰিব। এই পোষ্টটোত চেলেৰী বহুত ধুনীয়া চেলেৰী আছে। 1,10,000লৈকে আপোনালোকে চেলেৰী পাব পাৰিব। এতিয়া আহোঁ ফিজৰ বিষয়ে। যিসকল SC ST হয় তেখেতলোকে 250 টকা দিব লাগিব। যিসকল PWBD বা আহে তেখেতলোকে কোনো ধৰণৰ ফিজ দিব নালাগে। আৰু যিসকল UR OBC হয় তেখেতলোকে 500 টকা ফিজ দিব লাগিব। এইটো এপ্লাই কৰিবৰ কাৰণে আপুনি ভাৰতবৰ্ষৰ নাগৰিক হ'ব লাগিব প্ৰথম কথা। ছেকেণ্ড হৈছে আপোনালোকৰ এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নম্বৰ লাগিব। আৰু তৃতীয়তে হৈছে আপোনালোকে যদি ষ্টেন'গ্ৰাফাৰ ক্লাছ ক'ৰ্চ কৰিছে তেতিয়াহ'লে তাৰ চাৰ্টিফিকেট লাগিব। লগতে আপুনি অসমীয়া লেংগুৱেজ জনা কম্পালচৰি হ'ব লাগিব। ইম্পৰ্টেণ্ট আকৌ এবাৰ মই দেখুৱাই দিছোঁ। 10 জুলাইৰ পৰা লৈ 30 জুলাইলৈকে আপোনালোকে এপ্লাই কৰাৰ সময় দিয়া হৈছে। এতিয়া আহোঁ মেইন কথালৈ, আপোনালোকে এপ্লাই কৰিব কেনেকৈ। প্ৰথমতে যাব লাগিব ভিজিট দ্য গুৱাহাটী হাইকোৰ্টৰ ৰিক্ৰুটমেণ্ট পৰ্টেলত। তাত অনলাইন এপ্লাই কৰা এটা অপশ্যন পাব, তাতে ক্লিক কৰিব লাগিব। তাত ক্লিক কৰাৰ লগে লগে আপোনালোকে ক্লিক নিউ ৰেজিষ্টাৰ আহিব। ৰেজিষ্ট্ৰেশ্যন প্ৰথমতে নিজে আপোনালোকে নিজৰ ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগিব। ভেলিড মোবাইল নম্বৰ, ভেলিড ইমেইল ID দি পেলাই যেতিয়া আপোনালোকে তাতে ইমেইল ID দি লগ ইন কৰিব, যেতিয়া আপোনালোকে এটা ষ্টেণ্ডাৰ্ড ফৰ্ম অ'পেন হ'ব, সেই ফৰ্মটো আপুনি কেয়াৰফুলি ফিল আপ কৰিব লাগিব। ফিল আপ কৰাৰ পাছত লাষ্টত আহিব পে'। যেতিয়া আপোনালোকে পে' কৰি দিব তেতিয়া আপোনালোকৰ ছাবমিট কৰা এটা বাটন পাব। আৰু ছাবমিট কৰিলেই আপোনালোকৰ এপ্লিকেশ্যনটো ছাবমিট হৈ যাব। যদি ভিডিঅ'টো ভাল আছে তেনেহ'লে নিজৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।